আইসকল ভালে আছেনে আপোনালোক? আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিলোঁ। মাঘৰ বিহুত যেতিয়া গোলাঘাটৰ ঘৰলৈ গৈছিলোঁ তেতিয়াই এই ভিডিঅ'টো বনাইছিলোঁ। কিন্তু আপোনালোকক ভিডিঅ'টো দিবলৈহে বহুত দেৰি হৈ গ'ল। বিহু যোৱা আজি বহুত দিনেই হৈ গ'ল। কিন্তু ব'লকচোন মাঘৰ বিহুত আমি কি কৰিলোঁ গোলাঘাট ঘৰত আপোনালোকক দেখুৱাওঁ। এয়া যে দেখিছে এইটো মোৰ গোলাঘাটৰ ঘৰখন। এইবিলাক কি গম পাইছা নাই? এইবিলাক আমাৰ অসমীয়া জীৱনৰ পুৰণা বস্তু। এইটো কি? এইটো চেপা, এইটো গাখীৰ টেকেলি। এয়া হৈছে আমি ভীমকলৰ কি বস্তু, এইটো ইয়াৰ পৰা খাৰ বনাব। আৰু এইখন কি ডলা। বস্তুবোৰ চিনি পাব লাগিব নহয় তোমালোকে। এইবোৰ যে হেৰাই গৈছে, সেইকাৰণে আমি এবাৰ মেজিত এইবোৰ উলিয়াইছোঁ। আৰু মুনবৰ্তাই কোৱাৰ দৰে এই বস্তুখিনিৰে আমি ভেলাঘৰটো সজাইছিলোঁ। প্ৰত্যেক বছৰে আমাৰ ইয়াতে ভেলাঘৰৰ ডিজাইনটো সলনি হৈ থাকে। আৰু এইবাৰ চাওকচোন কেনেকুৱা ডিজাইনৰ ভেলাঘৰ বনাইছে। এইবাৰ পুৰণি দিনৰ অসমীয়া মানুহৰ ঘৰবিলাক কেনেকুৱা আছিল সেই আৰ্হিতে ভেলাঘৰটো সজাইছে। চাওকচোন ইমান যে ধুনীয়া লাগিছে ভেলাঘৰটো। আপোনালোকৰ ভাল লাগিছেনে? পুৰণি দিনত গাঁৱৰ ঘৰ এখনৰ দৰে এই ঘৰটো সজোৱা হৈছে। সেয়ে দেখিছেনে, সেইজন হ'ল তামোল খুন্দি থকা মানুহ, খেৰেৰে নিৰ্মাণ কৰা। এয়া খুন্দনা দি দিছে তামোল খুন্দি খাবলৈ। এইখন বটা য'ত তামোল আছে সেইটো গছা আৰু তাৰ পৰা সেইটো চাকি। আৰু এইফালে হৈ আছে মেজি জপা কাৰ্য। আৰু এনেদৰে আমাৰ ফালে মেজিটো জপা হয়। বিহুৰ আগৰ দিনাখন এনেদৰে মেজিটো জপা হয়। আৰু বিহুৰ দিনাখন ৰাতিপুৱা মেজিটো জ্বলোৱা হয়। এইফালে ৰেডি হৈ আছে ভোগালী মেজিৰ খানা। আৰু ইতিমধ্যে ভোজৰ খানা ৰেডি হৈয়ে গৈছে। আৰু ভোগালী ভোজৰ খানাটো আছিল বিৰাটেই মজা। আৰু সকলোৱে মিলি একেলগেই মেজিৰ ভাত সাজ খোৱা হ'ল। ভোগালী বিহুত এটা নিয়ম আছে, চুৰ কৰিবলৈ যোৱা। আৰু দেখিছেনে আমি কি কৰিলোঁ? আৰু আমি চবেই মিলি চুৰ কৰিলোঁগৈ। এইবোৰ দেখিছেনে নাই, হাতত কেনেকৈ চুৰ কৰা বস্তু লৈ আছোঁ। বৰ মজা লাগিছিল সেইদিনাখন চুৰ কৰিবলৈ গৈ। কিন্তু এইটো অকল ভোগালী বিহুত কৰা চুৰহে দেই। এয়া হ'ল বিহুৰ দিনাৰ ৰাতিপুৱা। আৰু কুঁৱলীৰ মাজে মাজে গৈ আছোঁ মেজি জ্বলাবলৈ। দেখিছেনে পিঠা, মোৱা আলু, লাৰু, পিঠা পনা লৈ সকলোৱে মেজিলৈ আহি গ'ল। আৰু সকলোৱে মিলিজুলি পিঠা পনা, চাহ, প্ৰসাদ আদি খালে। বহুত ফূৰ্তি কৰি ভোগালী বিহুটো উদযাপন কৰিলোঁ। সকলোৱে মিলি ফূৰ্তি কৰি বিহুটো পাৰ কৰি বহুতেই মজা লাগিলে। আশা কৰোঁ চবৰে ভালদৰে পাৰ হ'ল ভোগালী বিহুটো। এইটো মানে এইটো অৰুণাচলবাসীয়ে অসমবাসীক
মাঘৰ বিহুৰ কাৰণে শুভেচ্ছা জনাইছে নামটং থংগে লিম্মা ৰাইলংৰু ইতিছা কাং মাগো নাকে এয়া বিহুৰ দিনাখনৰ ৰাতি আজি আমাৰ ঘৰত খানা আৰু এয়া জুহালত চলি আছে খানাৰ আয়োজন আৰু এইফালে বনি আছে ছাগলী মাংস এইবাৰ বিহু বুলি জেঠুহঁতো আহিছিল আৰু জেঠুৱে ছাগলী মাংস বনাই আছে মাংসটোৰ পৰা যে ইমান ধুনীয়া গোন্ধ আহিছিল মজা লাগি গৈছে ধুন দাদা মই আমি চবেই মিলি মাংস বনোৱা চাই আছোঁ আৰু এই আহি গ'ল নীল নীলহঁতকো আমাৰ ঘৰত ভাত খাবলৈ মাতিছে আৰু সকলোৱে মিলি আজি আমি বিহুৰ ভাত খাম আৰু এইফালে আকৌ মাহঁতে তাচ খেলি আছে ঘৰত পুৰা মজা হৈ আছে বিহুৰ ভাতটো সকলোৱে মিলি এসাঁজ মজা আছে খালোঁ আৰু এনেদৰে মাঘৰ বিহুটো ফা ফুৰ্তিৰে পাৰ কৰিলোঁ আৰু এনেদৰে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম বাই বাই